জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। আনফালে এগৰাকী মুখ্যমন্ত্ৰীয়ে জুবিনৰ মৃত্যুৰ পাছতো কৰিবলৈ নেৰিলে সাম্প্ৰদায়িক ৰাজনীতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে উচ্ছেদিতসকলে এতিয়া ঢাল হিচাপে লৈছে জুবিন গাৰ্গৰ মৃত্যু। জীৱনকালত কোনটো ঠাইত জুবিন গাৰ্গক অনুষ্ঠান কৰিবলৈ মাতিছিল বুলি প্ৰশ্ন কৰি তাক আৰু অলপ সাম্প্ৰদায়িক প্ৰলেপ সানি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে বাংলাদেশৰ পৰা মমতাজক মাতি আনি অনুষ্ঠান পৰিৱেশন কৰাৰ কেইবাটাও উদাহৰণ আছে। আপোনালোকৰ অঞ্চলসমূহত গৈ জুবিন গাৰ্গে সংগীত অনুষ্ঠান পৰিৱেশন কৰিব পৰা নাছিল। আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছোঁ, আপোনালোকে আমাক বেয়া পায়, কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব। জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল? বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে, কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল। জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে? হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে। মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক, কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছোঁ তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব। ৰাজনীতি আমিও কৰোঁ, আমিও বুজি পাওঁ। আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল, জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিৱেশনৰ কাৰণে? মুখ্যমন্ত্ৰী মহোদয়, এই দৃশ্য ধুবুৰীৰ 2022 চনৰ বিজেপিৰ নেতাৰ মতেতো ধুবুৰীখন মিনি বাংলাদেশেই, আৰু সেই সংখ্যালঘু অধ্যুষিত অঞ্চলটো জুবিন গাৰ্গে কেইবাবাৰো অনুষ্ঠান পৰিৱেশন কৰিব গৈছিল। বিলাসীপাৰাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলতো 2024 চনত অনুষ্ঠান পৰিৱেশনৰ বাবে গৈছিল জুবিন গাৰ্গ। ধিং মহাবিদ্যালয়তো গৈছিল জুবিন গাৰ্গ অনুষ্ঠান পৰিৱেশনৰ বাবে। গোৱালপাৰাতো বহুকেইটা সংগীতানুষ্ঠান কৰিছিল জুবিন গাৰ্গে, আৰু তেনে বহুকেইটা উদাহৰণ আছে ইউটিউবত উপলব্ধ, আপুনি চাই ল'ব পাৰিলে এবাৰ। মুখ্যমন্ত্ৰী মহোদয়, জুবিন গাৰ্গৰ আত্মাই আপোনাৰ এই লেতেৰা সাম্প্ৰদায়িক আৰু আঁহফলা মন্তব্য শুনিলে নিশ্চয়কৈ কষ্টহে পাব আৰু দুখহে পাব। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত শদিয়াৰ পৰা ধুবুৰীলৈ শোকৰ বইনা বৈছিল। সকলোৱে নীৰৱে চকুলো টুকিছিল, সকলোৱে মায়াবিনী গীতটো গাবলৈ চেষ্টা কৰিছিল। সকলে লগত গাব লাগিব।
কিন্তু আপুনি আপোনাৰ আহ ফলা ঘৃণনীয় নিকৃষ্ট ৰাজনীতি কৰিবলৈ নেৰিলে মুখ্যমন্ত্ৰী মহোদয় উচ্ছেদ সম্পূৰ্ণ এটা চৰকাৰী আৰু ৰাজনৈতিক প্ৰক্ৰিয়াৰ মাজেৰে চলা বিষয় আপুনি উচ্ছেদৰ প্ৰসংগৰ সৈতে অৰাজনৈতিক প্ৰসংগ এটা বা বিষয় এটা কিয় আনিব বিচাৰিছে জুবিন গাৰ্গে ৰাজনীতি ঘৃণ কৰিছিল তেওঁ কৈছিল পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী এমএলএ সব বাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ মন্ত্ৰী এমএলএবিলাক কেনেকুৱা মানে লেকচাৰ বেছি মাৰে একো কাম নকৰে কিন্তু আপুনি এতিয়া উচ্ছেদৰ প্ৰসংগৰে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটো সাঙুৰি হনা পুতুকা কৰি পলিটিক্স কৰিব কিয় বিচাৰিছে মুখ্যমন্ত্ৰী মহোদয় আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছোঁ আপোনালোকে আমাক বেয়া পায় কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছোঁ তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব ৰাজনীতি আমিও কৰোঁ আমিও বুজি পাওঁ আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিৱেশনৰ কাৰণে আমিনো কিমান কম মুখ্যমন্ত্ৰী মহোদয় নেটিজেনে আপোনাৰ কথাৰে নৰ্থ ইষ্ট নাৱে আপলোড কৰা ভিডিঅ'ৰ তলত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দিছে তাকে আপোনালোকক আমি মানে আপোনাকেই পঢ়ি শুনাইছোঁ দীপক বৰগোহাঁয়ে কমেণ্ট কৰি লিখিছে জুবিনৰ মৃত্যুৱে একতাৰ বান্ধোনডাল যথেষ্ট শক্তিশালী কৰি থৈ গৈছে আৰু সেই একতা বিনষ্ট কৰাত উঠি পৰি লাগিছে ইয়াতকৈ ডাঙৰ জাতিত ধ্বংসকাৰী কাৰ্য একো হ'ব নোৱাৰে বাপ্পী তালুকদাৰে হিন্দু মুছলমানৰ ৰাজনীতি এৰি জুবিন গাৰ্গৰ হত্যাৰ সঠিক তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে এম পাপু বৰাই লিখিছে লাজৰ বিষয় দেই জুবিনক লৈও ৰাজনীতি তাকো সাম্প্ৰদায়িক ইমান তললৈ কিয় নামিছে ছাৰ নাপায় ওপৰত এজন আছে আৰু তেওঁ দেখিছে সকলো আৰু তেওঁ কিন্তু কাকো ৰেহাই নিদিয়ে আকৌ নমৰুদ কাৰুণ ফিৰাউন হিটলাৰ এইসকল আপোনাতকৈ বহু ডাঙৰ আৰু শক্তিশালী ৰজা আছিল সিহঁতো বাচি যোৱা নাছিল কথাটো মনত ৰাখিব ৰক্তিম বৰঠাকুৰে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি লিখিছে নগাই সৰু পথাৰত অসমৰ মানুহৰ ঘৰ জ্বলাই তহিলং কৰিছে হিন্দু মুছলমান এৰি সেইবোৰত মাথা মাৰক অন্ধভক্তবোৰক বাদ দি কোনো অসমীয়া মানুহে এইবোৰ ভাল নাপায় সৰুমাই শইকীয়াই লিখিছে আপুনি ন্যায় দিবলৈ কিয় ইমান দেৰি লগাইছে আপোনাকতো কোনেও বেয়া পোৱা নাছিল আপুনি নিজেই বাধ্য কৰিলে জনতাৰ বেয়া ব্যৱহাৰবোৰ আপুনি সঁচাই দুৰ্বল মামা আপুনি আমাৰ সকলোৰে প্ৰিয় মানুহ এজনৰ মৃত্যু হৈ গ'ল আৰু আপুনি কি কৰিলে প্ৰতিবাদ কৰা লোকক জেলত ভৰাই থলে এইটো কৰি আপুনি বহুত বেয়া কৰিলে প্ৰথমে জেলত থাকিবলগীয়া কোন আৰু থাকিল কোন আমি সকলোৱে ভাবোঁ আপুনি বহুত মিছা কথা কয় আৰু বহুত নিৰ্দয়ো মামা কিয় এনেকুৱা কৰিলে আপোনাক ৰাইজে বহুত ভাল পাইছিল আব্দুল মতিনে কমেণ্ট কৰি লিখিছে মহাশয় ফাল্টু কথা বৰ্তমান ভাল লগা নাই জুবিনদাৰ মৃত্যুত মকবুল হুছেইনৰ হাৰ্ট এটেক হৈ মৃত্যু হ'ল আপুনি যদি ইমানেই জুবিন দৰদী জুবিনদাৰ কাৰণে আপোনাৰ কিয় হাৰ্ট এটেক হৈ মৃত্যু হোৱা নাই প্ৰেমে জাতপাত হিন্দু মুছলমান বিচাৰ নকৰে আপুনি শকুনিৰ দৰে ভাও নিদিব একেবাৰে ভাল লগা নাই অসহ্যকৰ অসহনীয় দীপালী বৈশ্যৰ মতে মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত এইবোৰ কথা কৈ লাভ নাই জানমণিয়ে আকৌ কমেণ্ট কৰি লিখিছে এইকেইদিন আমি সবেই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়া আছিলোঁ এতিয়া আকৌ এই চতুৰ প্ৰাণীটোৱে আমাৰ ব্ৰেইন ৱাছ কৰি ভাগ বতৰা কৰিব কমেণ্টত ৰেজাউল কৰিম চৰকাৰে কয় আচল কথাটো বুজি ল'ব দেই জুবিনদাৰ মৃত্যুৰ সময়ত যি হিন্দু মুছলমান সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছিল সকলোৰে মাজত যি ভাতৃত্ববোধৰ সৃষ্টি হৈছিল সেইখিনি চাই মামাই
আচৰিত হৈ গৈছে যে মামাই যোৱা 4 বছৰে যি হিন্দু মুছলমানৰ ৰাজনীতি কৰিছিল, জুবিনৰ মৃত্যুৱে সকলো শেষ কৰি সকলোৰে মাজত যি একতাৰ সৃষ্টি হৈছিল তাক পুনৰ হিন্দু মুছলমান কৰাত লাগি গৈছে। নহ'লে যে আৰু ৰাজনীতি নচলে। ৰাজু মৰাঙে প্ৰশ্ন কৰি লিখিছে, সস্তীয়া ৰাজনীতিত আকৌ নামি পৰিল নেকি মহাশয়? জুবিন দাক আপুনি মৃত্যুৰ আগমুহূৰ্তলৈকে কোনটো দিনত ভাল বুলি মন্তব্য কৰিলে? মহান শিল্পীগৰাকীৰ মহাপ্ৰয়াণে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমীয়া জাতিৰ একতাৰ ৰছীডাল টানকৈ বান্ধি থৈ গৈছে আৰু আপুনি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে সস্তীয়া ৰাজনীতিত পুনৰ আৰম্ভ কৰি দিলেনে মুখ্যমন্ত্ৰী মহোদয়? বিগত সময়বোৰত যিমান কূটনীতি কৰি আহিলেও কাৰ্যত কৃতকাৰ্য হোৱা পৰিলক্ষিত নহ'ল, গতিকে লাভ নাই। সেইবোৰ পৰিহাৰ কৰি আত্মসংশোধন কৰক। সময় সমাগত। পৃথিৱীত কোনো চিৰস্থায়ী নহয়। দম্ভ মত্ত অহংকাৰ সকলো সময়ৰ বালিত মচ খাই যায়। আৰু এটা কথা মই এইখিনিতে মুখ্যমন্ত্ৰী মহোদয়ক মই সোঁৱৰাই দিব খুজিছোঁ, জীৱিত কালক জুবিন গাৰ্গক তেওঁ ইমানেই মৰম কৰিছিল যে ইমানেই ভাল পাইছিল, তেওঁ নাম নোলোৱাকৈ জুবিন গাৰ্গক মুকলি মঞ্চত কটাক্ষ কৰিছিল। কাৰণ জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। সেই বুলি কওঁতে জুবিন গাৰ্গক কেনেকৈনো কটাক্ষ কৰিছিল সেইটো আমি আপোনালোকৰ বুলি আগবঢ়াইছোঁ। মোৰ কোনো ধৰ্ম নাই, মোৰ ধৰ্ম নাই, সেয়া কি আন্দোলন? মোৰ কোনো ভগৱান নাই। কোনোবাই ক'ব মোৰ ভগৱান নাই, সেয়া কি আন্দোলন? কাৰ্যত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ টাৰ্গেট জুবিন গাৰ্গ। কা বিৰোধী আন্দোলনত ভাগ লোৱা জুবিন সম্পৰ্কত ইটোৰ পিছত সিটো বাক্যবাদ। এগৰাকী শিল্পীয়ে মই দেখিছোঁ প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো। এটা আমিতো ভগৱান মানো। আপোনালোককোতো 1 জানুৱাৰীত মই দেখিলোঁ টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত। গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই? এজনে কৈছে আমি ভগৱান নামানো, কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে। মুখ্যমন্ত্ৰী মহোদয়, নিশ্চয়কৈ সকলোৱে এতিয়া এক নিৰপেক্ষ সঠিক তদন্ত হোৱাটো বিচাৰিছে, কিয়নো জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি ইতিমধ্যে CIDয়ে যি গোচৰ সেই গোচৰ 103 সন্নিৱিষ্ট কৰিলে। এতিয়া প্ৰমাণ কৰাতহে জোৰ কেনেকৈ হত্যা কৰা হৈছিল। সেয়া শেখৰজ্যোতি গোস্বামীয়ে কোৱাৰ দৰে বিষপান কৰোৱাই সিদ্ধাৰ্থই হত্যা কৰিছিল নেকি জুবিন গাৰ্গক? এই কথা কিন্তু নিশ্চয়কৈ ৰাইজে দৃষ্টি ৰাখিব। গতিকে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক আঁহফলা ৰাজনীতি নকৰি প্ৰকৃতাৰ্থক অসমবাসী ৰাইজে বিচাৰিছে যে জুবিন গাৰ্গক আপুনি ন্যায় দিয়ক। ৰহস্যজনক মৃত্যুৰ যি সেয়া ভেদ কৰক, সেয়া সকলোৰে আগত দাঙি ধৰক বা তুলি ধৰক। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।